সংখ্যালঘু অধ্যুষিত অঞ্চলত এছাম বিপিএফ দলৰ নেতাই তথা কিছু সামাজিক নেতাই ৰাজনৈতিক উদ্দেশ্যত তেখেতসকলে বৰ্তমান দেখা পাইছে যে ৰাইজৰ মাজত যাব লগা তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ নাই আৰু তেনেকুৱা ধৰণৰ কোনো ভাল ইস্যুও নাই। গতিকে এটা পন্থাই অৱলম্বন তেখেতসকলে কৰি আছে, ৰাইজৰ মাজত এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিব বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই পুনৰবাৰ চৰকাৰত আহিলে সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদ হ'ব বুলি যি অপপ্ৰচাৰ চলাইছে, ইয়াত অকল গৰিহণাই নহয়, বিশেষকৈ ধনশ্ৰী সমষ্টিৰ কথাই কওক, মনাই চেৰফাং কওক, পাঁচনৈ চেৰফাঙেই কওক বা এছটি সমষ্টিবিলাকত যিসকল সমষ্টিত মাইনৰিটি মানুহ আছে বা সংখ্যালঘু অধ্যুষিত অঞ্চল, গোমা সমষ্টি, ফকিৰাগ্ৰাম, মথনগুৰি, থুৰিবাৰী, শ্ৰীৰামপুৰ, চৰাইবিল, জমদুৱাৰ, যিসকল সমষ্টিত সংখ্যালঘু অধ্যুষিত বিশেষকৈ অঞ্চল, বিপিএফ দলৰ কেইজনমান দালাল আৰু সামাজিকভাৱে দায়িত্ব লোৱা বিপিএফ দলৰ এজেণ্ট এখেতসকলে ৰাইজৰ মাজত এটা ভুৱা প্ৰচাৰ চলাইছে। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ পুনৰবাৰ আহিলে উচ্ছেদ হ'ব। আচলতে এই কথাটো গ্ৰহণযোগ্য নহয়, যিহেতু দলৰ হাইকমাণ্ড দলৰ মুৰব্বীয়ে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে বিটিচিত এক লেচা মাটিও ক'ৰবাত উচ্ছেদ নহয়। আৰু সংখ্যালঘু মানুহখিনিক মই অনুৰোধ জনাম যে তেখেতসকলৰ কথাৰ ভিত্তিত তেখেতসকলে যিখিনি কথা কৈছে এই কথাখিনি খুব প্ৰশংসনীয় আৰু আদৰণীয়। ইয়াত আমাৰ সমাজবিলাকত এনেকুৱা প্ৰব্লেম ক্ৰিয়েট কৰিব নালাগে যাতে এটা অশান্তি পৰিৱেশ সৃষ্টি হয়। এক কথাত ক'ব গ'লে 2020 চনৰ যিটো নিৰ্বাচন আছিল, এই নিৰ্বাচনত আমাৰ জাতীয় সংগঠনৰ কিছু লিডাৰে বা বিপিএফ দলৰ একাংশ দালালৰূপী নেতাই সমাজৰ মাজত মাইনৰিটি মানুহৰ মাজত এটা ভুল প্ৰচাৰ চলাইছিলে যে 7.2, 7.1 দফাৰ জৰিয়তে যি বিটিআৰ ৰেকৰ্ডৰ দুটা দফা, এই দফাৰ জৰিয়তে মাইনৰিটি মানুহখিনিক ইপিপিএল চৰকাৰ আহিলে উচ্ছেদ কৰিব। 5টা বছৰ হৈ গ'ল, বিটিচিত শান্তিৰ এটা পৰিৱেশ সৃষ্টি হৈছে, এঘৰ মানুহ বেঘৰ হ'ব লগা হোৱা নাই, মাইনৰিটি মানুহখিনি অশান্তি পৰিৱেশ ভোগ কৰিব লগা হোৱা নাই। শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে মানুহখিনি শান্তিৰ এটা পৰিৱেশ পাইছে, শান্তিত বসবাস কৰিব পাৰিছে। গতিকে আমাৰ মানুহখিনিক মই বিশেষকৈ অনুৰোধ জনাইছোঁ যাতে কিছুমান এইসকল দালালৰ পৰা, এইসকল লিডাৰৰ পৰা অকণমান বাছি চলে, কাৰণ এইসকল লিডাৰে কেতিয়াও নিবিচাৰে সমাজৰ পৰিৱেশটো ভাল পৰিৱেশ হৈ থাকক। ভাল পৰিৱেশ হৈ থাকিলে ৰাজনৈতিক যিটো অভিসন্ধি, ৰাজনৈতিক যিটো ইস্যু, পলিটিকেল এজেণ্ডা তেওঁলোকৰ নচলে। আমাৰ স্পেচিয়েলি মাইনৰিটি এলেকাত এইটো ইভেকশ্যন বা ইয়াত উচ্ছেদ কৰাৰ উদ্দেশ্য লৈ পেলাই আমাৰ সমাজত বিশেষ মানে কেইজনমান মুছলিমীয়া ব্যক্তিবিলাকে নিজৰ ৰাজনীতি স্বাৰ্থৰ কাৰণে ইয়াত উচ্ছেদ হ'ব, ইউপিপিএল চৰকাৰ আহিলে আকৌ উচ্ছেদ হ'ব, এইকাৰণে মানে এইবিলাক প্ৰচাৰ কৰি পেলাই মাইনৰিটি মানুহবিলাক যিবিলাক সজা একদম মানে গাঁৱত অঞ্চলত থাকে, খুব ভিতৰুৱা অঞ্চল, লেখা পঢ়াও কম, এইবিলাক মানুহবিলাকক মাজত এটা ভয় আশংকা এনেকুৱা দেখুৱাই পেলাই মানুহ মাজে এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। ইয়াত আমাৰ কেইজনমান এনে জাতীয় সংগঠনৰ মানে নেতাবিলাকো তাৰে জড়িত।